IMFৰ পৰা বিশ্ব বেংকলৈ সকলোৰে মুখত ভাৰতৰ কথা ৫,০০০ কোটিৰ বিদেশী বিনিয়োগ ভাৰতলৈ। ভাৰত এতিয়া হৈ পৰিছে বিনিয়োগৰ এক মৰুদ্যান। বিশ্ব সংকটৰ মাজতো ভাৰতৰ অৰ্থনীতি অটল। ভাৰত এতিয়া বজাৰ নহয়, এক মিছন, য'ত বিশ্বই দেখে সুযোগৰ নতুন আকাশ। যেতিয়া এখন দেশৰ পোহৰ কেৱল মাটিৰ চাকিৰ পৰাই নহয়, বৰঞ্চ জনতাৰ আত্মবিশ্বাসৰ পৰাও আহে, তেতিয়া বুজিব লাগিব যে সেই দেশখন কেৱল সলনি হোৱাই নহয়, আগুৱাই গৈছে। এইবাৰৰ দীপাৱলী ভাৰতৰ বাবে কেৱল এক উৎসৱ নাছিল, ই আছিল ভাৰতৰ অৰ্থনৈতিক শক্তি আৰু বিশ্বব্যাপী আস্থাৰ এক উদযাপন। আজি ভাৰত সমগ্ৰ বিশ্বৰ বাবে এক আশাৰ প্ৰতীক হৈ পৰিছে। এনে এক অৰ্থনীতি যি বিশ্বজোৰা সংকটৰ মাজতো স্থিৰতা, স্থায়িত্ব আৰু সুযোগৰ প্ৰতিভূ হৈ থিয় দিছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাত নৌসেনাৰ সৈতে দীপাৱলী উদযাপন কৰিছিল, সেই সময়তে ভাৰতৰ অৰ্থনীতিয়ে এক নতুন অভিলেখ গঢ়িছিল। যোৱা কেইমাহমানত ভাৰতলৈ ৫,০০০ কোটি টকাতকৈও অধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ আহিছে। আৰু এয়া কোনো এটা খণ্ডত নহয়, বৰঞ্চ বেংকিং, বিত্ত, আন্তঃগাঁথনি, প্ৰযুক্তি আৰু সেউজ শক্তিৰ দৰে একাধিক খণ্ডত বিয়পি পৰিছে। এই বিনিয়োগে প্ৰমাণ কৰে যে ভাৰতৰ ওপৰত বিশ্বৰ আস্থা এতিয়া পূৰ্বতকৈ অধিক শক্তিশালী। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুৰব্বীয়ে শেহতীয়াকৈ কৈছে, ভৱিষ্যত ভাৰতৰ IMFৰ দৰে প্ৰতিষ্ঠানে যেতিয়া এনে মন্তব্য কৰে, তেতিয়া ই কেৱল প্ৰশংসা হৈ নাথাকে, বৰঞ্চ বিশ্ব অৰ্থনীতিৰ পৰিৱৰ্তিত দিশৰ সংকেত দিয়ে। IMFে ভাৰতৰ GST, ৰাষ্ট্ৰীয় আন্তঃগাঁথনি, পাইপলাইন, PM গতি শক্তি, ভাৰতমালা আৰু সাগৰমালাৰ দৰে সাহসী সংস্কাৰসমূহৰ ভূয়সী প্ৰশংসা কৰিছে। এই প্ৰকল্পসমূহে ভাৰতৰ বিকাশৰ ভেটি ইমানেই শক্তিশালী কৰিছে যে বিশ্বই এতিয়া ভাৰতক কেৱল এক উদীয়মান বজাৰ নহয়, বৰঞ্চ এক স্থায়ী বিনিয়োগৰ কেন্দ্ৰ হিচাপে স্বীকৃতি দিছে। আনফালে বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেলেও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলে এতিয়া ভাৰতক স্থিৰতা আৰু সুযোগৰ এক অ'এচিছ হিচাপে চাইছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ অৰ্থনীতি এতিয়া কেৱল দ্ৰুতগতিত আগবঢ়াই নহয়, বৰঞ্চ যিকোনো বিশ্বজোৰা জোকাৰণিৰ সহ্য কৰিব পৰাকৈ স্থিতিস্থাপকো। IMFৰ তথ্য অনুসৰি ২০২৫ চনত ভাৰতৰ GDP বৃদ্ধি পাই ৭% হ'ব বুলি অনুমান কৰা হৈছে, যিটো আন যিকোনো বৃহৎ অৰ্থনীতিতকৈ বেছি। ভাৰত এতিয়া পুৰণি হিন্দু বৃদ্ধিৰ হাৰত নহয়, বৰঞ্চ নতুন ভাৰতৰ বৃদ্ধিৰ হাৰত আগবাঢ়িছে, য'ত প্ৰতিটো খণ্ডতে সংস্কাৰ, বিনিয়োগ আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন কাহিনী লিখা হৈছে। PM গতি শক্তি আৰু NIPৰ দৰে আঁচনিসমূহে ভাৰতৰ যোগান শৃংখল আৰু লজিষ্টিক্সক সম্পূৰ্ণৰূপে সলনি কৰি দিছে। সময়ত য'ত পথ আৰু বন্দৰৰ প্ৰকল্প বছৰ বছৰ ধৰি আধৰুৱা হৈ আছিল, এতিয়া তাত প্ৰতি ৪০ দিনৰ মূৰে মূৰে নতুন যুদ্ধ জাহাজ, ঘাইপথ বা বন্দৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ ফলস্বৰূপে S&P গ্ল'বেল ৰেটিংছেও ভাৰতৰ ৰেটিং আউটলুকক পজিটিভ গ্ৰেডলৈ উন্নীত কৰিছে, যাৰ কাৰণ হৈছে শক্তিশালী বিত্তীয় ব্যৱস্থাপনা, নিয়ন্ত্ৰিত মুদ্ৰাস্ফীতি আৰু এক সুস্থিৰ মুদ্ৰা। এতিয়ালৈকে ভাৰতে অষ্ট্ৰেলিয়া, UAE, কাটাৰ আৰু ইউৰোপীয় দেশসমূহৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে। ইউৰোপীয় সংঘ আৰু কানাডাৰ সৈতেও আলোচনা চূড়ান্ত পৰ্যায়ত। ইয়াৰ অৰ্থ এটাই, ভাৰতে বিশ্বক কৈছে যে আমি সাজু, এতিয়া প্ৰতিযোগিতা সমান হ'ব। এই দীপাৱলীত ভাৰত কেৱল চাকিৰ পোহৰেৰেই জিলিকি উঠা নাছিল, বৰঞ্চ নিজৰ বিকাশ, বিশ্বব্যাপী আস্থা আৰু গৌৰৱৰ পোহৰেও জিলিকিছিল। ভাৰত এতিয়া কেৱল এখন বজাৰ নহয়, ই এক মিছন, য'ত প্ৰতিজন বিনিয়োগকাৰী আৰু যুৱকে এক নতুন সপোনৰ ভেটি স্থাপন কৰিছে। আৰু সেইবাবেই বিশ্বই ভাৰতক বিনিয়োগৰ মৰুদ্যান বুলি অভিহিত কৰিছে। ভাৰতে এতিয়া আৰু পোহৰ নিবিচাৰে, ভাৰতে নিজেই বিশ্বক পোহৰ দেখুৱাব।